ক্ৰপ নহয় আৰু খাৰিফ ক্ৰপ মানে কি জানিব লাগিব খাৰিফ মানে যোনটো সামাৰ ক্ৰপ বা মনসুন ক্ৰপ বা অটম ক্ৰপ যিয়ে হওক মানে ধৰক গৰম দিনত বা মনসুন ছিজনত বা অটম ছিজনত যোনবিলাক পুলি আমি ৰুওঁ সেইবিলাকক খাৰিফ ক্ৰপ বুলি কোৱা হয় খাৰিফ মানে সামাৰ ছিজন বুলি কোৱা হয় আৰু উইণ্টাৰ ছিজনক ৰবিটোক উইণ্টাৰ ছিজন বুলি কোৱা হয় খাৰিফটোক সামাৰ ছিজন বুলি কোৱা হয় ঠিক আছে চ' আপোনালোকে কনফিউজ নহ'ব খাৰিফ মানে সামাৰ ৰবি মানে উইণ্টাৰ আৰু ইয়াৰ ভিতৰত কোনটো খাৰিফ ক্ৰপ নহয় ইয়াৰ ভিতৰত কোনটো সামাৰ ছিজনৰ ক্ৰপ নহয় চ' এইটো হ'ব লিনচিড ঠিক আছে লিনচিডটো সামাৰ ছিজনৰ ক্ৰপ নহয় এইটো ৰাবি ক্ৰপ হয় মানে উইণ্টাৰ ক্ৰপ লিনচিডটো সামাৰ ছিজনৰ ক্ৰপ নহয় এইটো ৰাবি ক্ৰপ হয় মানে উইণ্টাৰ ক্ৰপ হয় উইণ্টাৰ বাই স্প্ৰিং বুলি কোৱা হয় ৰাইচ মেইজ আৰু মিলেট এইকেইটা খাৰিফ ক্ৰপ হয় ঠিক আছে এইকেইটা গৰম দিনত ৰুব পৰা গৰম দিনৰ মানে ছামাৰৰ ক্ৰপ হয় ৰাইচ মেইজ মানে আপোনালোকৰ গোমধান আৰু মিলেটটো আছাম গভৰ্ণমেণ্টে আছাম মিলেট মিছনটো লঞ্চ কৰিছিলে 2022ত 2022 পৰা 2029 7 বছৰৰ সময়ছোৱাত মিলেট মিছনটো লঞ্চ কৰিছে চ' এইবিলাক বস্তু কাৰেণ্ট এফেয়াৰ্ছৰ হয় চ' সেইটো কাৰণে এডিশ্যনেল ইনফৰমেশ্যন দি দিলোঁ কুৱেশ্যন নম্বৰ 17 হু এমং দি ফলোয়িং ইজ নট আ ৰিচিপিয়েণ্ট অফ ভাৰত ৰত্ন ইয়াৰ ভিতৰত কোনজনে ভাৰত ৰত্ন পোৱা নাছিলে বাকী ডক্টৰ ৰাধাকৃষ্ণন পণ্ডিত ৰবিশংকৰ চি ভি ৰমন এই গোটেইকেইজনে ভাৰত ৰত্ন পাইছিলে কিন্তু চি ভি ৰমনেতো আপোনালোকে গম পায় নবেল প্ৰাইজো পাইছিলে ৰমেন এফেক্টৰ কাৰণে আৰু ৰবীন্দ্ৰনাথ টেগৰ আৰু চৰ্দাৰ বল্লভভাই পেটেলে ভাৰত ৰত্ন পোৱা নাছিলে ইয়াৰ ভিতৰত অপশ্যনত ৰবীন্দ্ৰনাথ টেগৰ আছে চ' ৰবীন্দ্ৰনাথ টেগৰে নবেল প্ৰাইজটো পাইছিলে গীতাঞ্জলিৰ কাৰণে কিন্তু ভাৰত ৰত্ন পোৱা নাছিলে আৰু চৰ্দাৰ বল্লভভাই পেটেলো ভাৰত ৰত্ন নাই পোৱা ঠিক আছে এনেই এডিশ্যনেল ইনফৰমেশ্যন আৰু ৰবীন্দ্ৰনাথ টেগৰ আৰু চৰ্দাৰ বল্লভভাই পেটেলে ভাৰত ৰত্ন পোৱা নাছিলে ইয়াৰ ভিতৰত অপশ্যনত ৰবীন্দ্ৰনাথ টেগৰ আছে চ' ৰবীন্দ্ৰনাথ টেগৰে